যত মহাবলী হিরণ্যকশিপু মহাবলী হিরণ্যকশিপু পৰে নমৰো মই হে মহাবলী নমৰো মই হে মহাবলী বাহিৰে নমৰো মই ভিতৰে নমৰো মহাবলী হিৰণ্যকশিপু মহাবলী হিৰণ্যকশিপু চাপৰি এবাৰ কিন্তু আচৰিত বৰ বিচাৰিছে তোমাৰ মহক্তি হওক হে মহাবলী মহক্তি হওক হে মহাবলী বনে মহাবলী হিৰণ্যকশিপু মহাবলী হিৰণ্যকশিপু চাপৰি এবাৰ কিন্তু ব্ৰহ্মাক বিমোচিত কৰি দিছে হিৰণ্যকশিপুৰে এনে বৰ বিচাৰিছে ব্ৰহ্মাই দিব সময়ত কিন্তু চকী ৰ'ব লগা হৈছে তোমাৰ যত সৃষ্টি আছে হে মহাবলী তোমাৰ যত সৃষ্টি আছে হে মহাবলী কাটো মৰু মহাবলী হিৰণ্যকশিপু মহাবলী হিৰণ্যকশিপু হিৰণ্যকশিপু মহাবলী হিৰণ্যকশিপু অন্ধৱ কৃষ্ণ ব্ৰহ্মাই ভাবিলে যে হিৰণ্যকশিপুৰে ইমান কঠোৰভাৱে মোক কৰিলে তপস্যা যদি মই তেওঁক বৰ নিদিওঁ তেন্তে তেওঁ অন্ততে বৰ দুখ পাব কাৰণ ভগৱন্তৰ অন্য এটা নাম ভকত বৎসল অৰ্থাৎ ভকতৰ মনো ইচ্ছাৰ পূৰ্ণ কৰাই ভগৱন্তৰ মূল কাম সেইকাৰণে ভগৱন্তৰ অন্য এটা নাম ভকত বৎসল গতিকে ভগৱন্তই তেওঁক তথাস্তু বুলি কৈ গোলোকধামে কৰিলে গতি এনেই হিৰণ্যকশিপুৰৰ বিৰোধ বলিয়া নাছিল কিন্তু ব্ৰহ্মা বৰ পাৰে এবাৰ তেওঁ কাকী নগনা হ'ল নহয়নে বাৰু আমাৰ যদি গুণ্ডা ল'ৰা এটাক এটা ৰিভলভাৰ দি দিয়ে কি কৰিব বাৰু সি হা দিনতে পিছফালে লগাই দিব নলগাব জানো হয় গোটেইখিনি আদায় কৰি দিয়ে নহয় জানো বাৰু ঠিক আমাৰ হিৰণ্যকশিপুৰো একেই গতি হৈ পৰিল এনেই তেওঁ বলিয়া নাছিল ব্ৰহ্মাই ক'লে যে তুমি দিনত নমৰা ৰাতিও নমৰা অস্তে হস্তে তথা জলেও তোমাক নোৱাৰে মাৰিব আৰু তুমি ওপৰতো নমৰা তলতো নমৰা আৰু মই যিমান সৃষ্টি কৰিলোঁ তোমাক কোনেও নিধন কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁ জানো অমৰ নহয় গতিকে হিৰণ্যকশিপুৰে এইবাৰ পৃথিৱীৰ নিজৰ প্ৰভুত্বৰ বিস্তাৰ কৰিলে আৰু তেওঁই সন্তান প্ৰহ্লাদে কিন্তু তাৰ বিপৰীত মুখে গতি কৰিবলৈ ল'লে তেওঁ ইচ্ছা আছিল যে পিতৃ ভগৱন্তক ইমান যন্ত্ৰণা দিছে যদি মোৰ কৰ্মই পিতৃক বৈকুণ্ঠ স্থান দিব পাৰোঁ তেন্তে মই ধন্য হ'ম সেইবাবেই পিতৃৰ সমস্ত শাস্তি তেওঁ মাত্ৰ শিৰ পাতি ল'লে এৰা খণ্ড মৰ্ক বদতিহু নিউ দৈত্যেশ্বৰ আৰু তোমাৰ পুত্ৰ ইধু অধৰ্ম পৱন নৱহয় দৈত্য হস্ত লৈ হৰি নাম জানিব প্ৰহ্লাদে দৈত্য আনিব বদনাম দৈত্যেশ্বৰে ভাবিছে মই কি পুত্ৰ জন্ম গ্ৰহণ কৰিলোঁ কাৰণ অনুলাদি বিহলাদে মোৰ কোনো বিপথে পৰিচালিত কৰা নাছিল কিন্তু প্ৰহ্লাদে কিয় মোৰ বিপথে পৰিচালিত কৰিছে এই ভাবি তেওঁ ভাবিলে নহয় মৰমেৰে শিক্ষা দিলে নহ'ব
এইবাৰ তেওঁক শাস্তি দিয়াৰ তেওঁ প্ৰৱণতা আহিল। এই ৰাম মধ্য প্ৰদেশৰ হন্তে কটুৱালক আনিলে মতা ৰাম ৰাম প্ৰহ্লাদক শাস্তি দিবে কৰিলে এবাৰ কিন্তু প্ৰহ্লাদক নানান শাস্তি দিবলৈ আৰম্ভ কৰিলে। এতিয়া কি শাস্তি দিছে শুনক। হে ৰাম এই হস্তিৰে গছকাই সৰ্পে দংশনা বিকল আৰু খুৱাই তাক দিলে পাগ কৃষ্ণ। সেয়েহে আমি গাইছো দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে। 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 এতিয়া কি কি শাস্তি দিছে শুনক। পৰ্বতৰ হন্তে তাক দিলে বাগৰাই। দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে। পাগুৰিব কৰিয়াহে হৰি গীত গাইয়ে। দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে। নানা শাস্তি দিলে নানা শাস্তি দিলে। কথা প্ৰহ্লাদক কিন্তু দৈত্যেশ্বৰে মাৰিব পৰা নাই। কিয় জানে? যেতিয়া ঈশ্বৰ আপোনালোকৰ সহায় হৈ থাকিব, ঈশ্বৰে যেতিয়া আপোনালোকক হাত পাতি ধৰি থাকিব, কৰেও আপোনালোকক অনিষ্ট কৰিব নোৱাৰে। তাকেই সপ্তস্কন্ধ ভাগৱতত সুন্দৰকৈ লিখি থৈছে সোণালী আখৰে। গতিকে আমি ঈশ্বৰ প্ৰিয় হ'ব লাগিব, তেতিয়া আমাক কোনেও একো কৰিব নোৱাৰে। এই দৈত্যেশ্বৰে ভাবিছে যে এনেকৈ প্ৰহ্লাদক শিক্ষা দিব পৰা নহ'ব। গতিকে প্ৰহ্লাদক সোধা যাওক কি তেওঁক কোনে ইমান ৰক্ষা কৰি আছে। আৰু দৈত্যেশ্বৰে বোলে ইটো প্ৰহ্লাদক চাই এই প্ৰহ্লাদক হৰিতৌৰি দে দেখুৱাই। প্ৰহ্লাদে বুলন্ত শুনা মহুৰ বচন। প্ৰহ্লাদে বুলন্ত শুনা মহুৰ বচন। আৰু সমস্ত জগত জুৰি আছে আৰু শুনা পিতা মোৰ নকৰাই অত্যাচাৰ। এই অত্যাচাৰ দেখিলে হৰি হ'ব এয়া আছিল ভগৱন্তৰ চতুৰ্থ অৱতাৰ। আমি যাকে নৰসিংহৰ বুলি কওঁ, এই নৰসিংহ ৰূপ ধাৰণ কৰিছিল মাত্ৰ ভক্তক উদ্ধাৰৰ হেতু। আমি বাৰু ভগৱন্তক তেনে অৱতাৰ ধৰাব পাৰিমনে? কিয় নোৱাৰিম? যদি আমি সৎ পথেৰে সৎ কৰ্মৰে
হাত মনে বৃত্তি আগবাঢ়ি যাওঁ প্ৰহ্লাদৰ দৰে নিশ্চয় ভগৱন্তক বৈকুণ্ঠৰ পৰা নমাই আনিব পাৰিম। সেয়েহে এইবাৰ প্ৰহ্লাদৰ বাক্য শিৰোগত কৰি হিৰণ্যকশিপুৰে ঈশ্বৰৰ লগত যুদ্ধ কৰিলে আৰম্ভ। হয় হয় আৰু শুনা শুনা পিতা মোৰ সন স্তম্ভৰ ভিতৰে আছে দেৱনা বিচাৰি থকাৰ এজন অদ্বিতীয় পুৰুষকে হিৰণ্যকশিপুৰে আজি দেখা পাব। কাৰণ পুত্ৰই কৈছে, ভক্তই কৈছে যে ভগৱান এই স্তম্ভৰ মাজতে আছে। সেয়েহে হিৰণ্যকশিপুৰে এইবাৰ ভাতৃবধৰ প্ৰতিশোধ ল'বৰ কাৰণে আগবাঢ়ি গ'ল। হয় হয় আৰু যি হওক বুলি হাতে গদা তুলি লইলা। হাতে কৰা তুলি লৈ না এই এখোজ দুখোজ কৰি বীৰ বাবাহে কইনা এতিয়া হিৰণ্যকশিপুৰে আপোনালোকে শুনি আছে নহয় জানো বাৰু? হিৰণ্যকশিপুৰ স্তম্ভ কেনেকৈ ভাঙিছিল বাৰু? শাস্ত্ৰত কৈছে ভাঙিল স্ফটিক স্তম্ভ স্ফটিক স্তম্ভ সোণাকিত কৰি অৱতাৰ ভৈলা হৰি সিংহ মুৰাৰী। ভাঙিল স্ফটিক স্তম্ভ স্ফটিক স্তম্ভ চূৰ্ণাকিত কৰি অৱতাৰ ভৈলা হৰি সিংহ ৰূপ ধৰি ভাঙিল স্ফটিক স্তম্ভ সোণাকিত কৰি অৱতাৰ ভৈলা হৰি সিংহ মুৰাৰী। ভাঙিল স্ফটিক স্তম্ভ চূৰ্ণাকিত কৰি অৱতাৰ ভৈলা হৰি সিংহ মুৰাৰী। চাপৰি সকলোৱে একেলগে এয়া ভক্তৰ বাক্য ৰাখি ভগৱন্তই শিলাৰ মাজতে অৱতাৰ কৰি ধাৰণ নহয় মানুহ নহয় সিংহ নৰসিংহ ধাৰণ কৰি ভক্তক উদ্ধাৰৰ হেতু ভগৱন্ত আহিলে বৈকুণ্ঠৰ পৰা। একে হৰি ৰতনৰ সিংহ ৰূপ ধৰি অৱতাৰ ভৈলা হৰি সিংহ ৰূপ ধৰি ভাগিল সিংহ স্তম্ভ অৱতাৰ ভৈলা হৰি সিংহ মুৰাৰী। বান্ধৱ কৃষ্ণ হৰি বল। বিকট শব্দৰেতো ভৈলা অৱতাৰ ৰামৰা বিকট শব্দৰেতো ভৈলা অৱতাৰ কৃষ্ণ। নামেতো ভৈলা অৱতাৰ। ৰামৰা ভগৱন্তৰ খং উঠিছে কিয় জানে? ভকতক যেতিয়া আমি নিন্দা কৰোঁ, ভকতক যেতিয়া আমি বেয়া চকুৰে চাওঁ, তেতিয়া ভগৱন্তই কেতিয়াও তেওঁক ক্ষমা নকৰে। এই আছিল সপ্ত স্কন্ধৰে মূল তত্ত্ব। সেয়েহে আমি অন্তিম সময়লৈ আহিছোঁ, সময়ো সমাগত হৈছে। আমি যি
ঈশ্বৰৰ পৰা ঋণ লৈছিলোঁ মাত্ৰ ৮০টা বছৰ বা ১০০ বছৰ। আমি কি ক'লোঁ জানে? মনুষ্য আয়ুষত বৰিষ সংখ্যাত অধ্যক্ষ বয়স যায় জানিবা নিৰ্যাত। হয় হয় যদি আমি ১০০ বছৰ লৈছিলোঁ তেন্তে আমি ৫০ বছৰ শুয়ে পাৰ কৰি দিলোঁ। মাত্ৰ আমাৰ হাতত আছে মাত্ৰ ৫০ বছৰ। এই ৫০ বছৰ কি কৰিলোঁ শুনক। নেহৰ বয়স যায় জান উমলন্তে, বিংশতি বয়স যায় ধন উপজন্তে। আমি সৰুকাল চোৱা উমলিয়ে পাৰ কৰি দিলোঁ। ২০টা বছৰ শিক্ষা জগতত পাৰ কৰি দিলোঁ। তাৰপিছত ২০টা বছৰ পালোঁ। আমি কি কৰিলোঁ? পুত্ৰ ভাইচাৰ লগত টকা পইচাৰ আদান প্ৰদান কৰি থাকোঁতেই ২০টা বছৰ পাৰ কৰি দিলোঁ। মাত্ৰ আমাৰ ওচৰত আছে মাত্ৰ 10টা বছৰ। কাৰণ ৫০টা বছৰ আমি শুই পাৰ কৰি দিলোঁ। এতিয়া আছে 10টা বছৰ। এই 10 বছৰে যদি আমি বেয়া মনোবৃত্তিৰে বেয়া কৰ্মৰে আগবাঢ়ি যাওঁ, তেতিয়া আমি যিজন পৰম পিতাই এই সুন্দৰ পৃথিৱী দেখাবৰ কাৰণে পঠিয়াই দিলে আমাৰ মৰ্ত্য ধামলৈ, আমি ঘূৰি গৈ তেওঁ কি বুলি কওঁ? সেয়েহে গুৰুজনাই লিখিছে, বৃদ্ধকালে যাই হে খবৰিষ বিংশতি, একো কাৰ্য সাধিবাক নাহিকে শকতি। কাৰণ যেতিয়া বুদ্ধ হৈ আহে তেতিয়া বেমাৰ ব্যাধি ব্যাপিষ্টি আমাক আগুৰি ধৰে। অকণমান দেৰি বহি থাকিলে কঁকালটো বিষাব, আৰু বেছি দেৰি বহি থাকিলে এতিয়া চুগাৰৰ দিন নহয় জানো? পাচাব কৰিব লাগিব, বাহিৰলৈ যাবই লাগিব। গতিকে আমাৰ স্থিৰে আমাক ৰৈ থাকিবলৈ নিদিয়ে। গতিকে বৃদ্ধকালে যাই হে খবৰিষ বিংশতি, একো কাৰ্য সাধিবাক নাহিকে শকতি। এৰা হৰিৰক বিয়ে ব্যাধি চক্ষুৰে নাকাৰি, মায়া পাখে গল তথা কিয়া থাকে। এই 10টা বছৰটো আমাক ধন দৌলচৰ্য বিভূতি লাগে, নহয়নে বাৰু? আমি ইমানখিনি দিনে পাৰ কৰি দিলোঁ, মানে ৫০ বছৰ শুই পাৰ কৰি দিলোঁ। তাৰপিছত ২০ বছৰ আমি খেলা ধূলা শিক্ষাতে পাৰ কৰিলোঁ, আৰু ২০টা বছৰ পালোঁ পুত্ৰ ভাইচাৰ লগত অতিবাহিত কৰোঁতে গ'ল। মাত্ৰ 10টা বছৰ আছে। এই 10টা বছৰ আমি ঈশ্বৰৰ আৰাধনা কৰিব নোৱাৰোঁনে? সেয়েহে গুৰুজনাই কৈছে, অতুল্যভ মনুষ্য জন্ম নকৰা বিফল, হে ৰাম ৰাম চিন্তা মনে মাধৱৰ চৰণ। এই 10টা বছৰ কমচে কম মাধৱৰ গুণানুকীৰ্তনত তোমালোকে দিয়া। এই 10টা বছৰ যদি তুমি দিয়া, এই 90টা বছৰৰ যি তোমালোকে পাৰ কৰি আহিলা, 90টা বছৰৰ তোমালোকে পুণ্য ফল পাবা। কিন্তু ক'তা আমিতো কৰিব পাৰিছোঁ জানো? কেতিয়াও নাই পৰা। আমি কি কৰিছোঁ শুনক। অহৰিকে পৰম বান্ধৱ জানিব সাক্ষাৎ, হে ৰাম ৰাম মায়াময় ইটো পুষ্ট ভাইচা কলে। ইমানেই মায়াত আমি আবদ্ধ, যদি এই পত্নীগৰাকীক মই ভালকৈ চাই দিওঁ নহয়, স্বামীজনে ৰ'বলৈ নাই, মাৰিয়ে দিবহি, নহয়নে বাৰু? কিন্তু যেতিয়া বগা কাপোৰে ঢাকি দিব, তেতিয়া যাবনে পত্নীগৰাকী তেওঁৰ লগত? যেতিয়া পত্নীগৰাকীক বগা কাপোৰে ঢাকি দিব, তেতিয়া যাবনে স্বামীজন তেওঁৰ লগত? নাযায়, কেতিয়াও নাযায়। মাত্ৰ আমি পাপ অৰ্জন কৰিছোঁ। এইবিলাক আমি মায়া মহতে আবদ্ধ হৈ এই মাত্ৰ পাপ অৰ্জন কৰিছোঁ। এ ৰাম হেন জানি বিষয়ত হয়ো কবিমুখ, পপুৰ শৰীৰ তাই বিষয়ৰ যি বিষয় কাৰণে আমি মৰি আছোঁ, সেই বিষয় হোক জানো গৰু ছাগলীয়ে পৰা নাই? নিশ্চয় পাইছে।
কিন্তু গৰুটোৱে বেলেগ এজনী গাইৰ লগত যাওঁতে খুন্দিয়াই দিছেগৈ নেকি? নাই দিয়া। কোনে কৰিছে? আমি মনুষ্যই কৰিছোঁ। আমাক এটা সুন্দৰ মগজু দিছে, কিন্তু ভুলখিনি এই মগজুৱেই কৰি থাকোঁ, নহয় জানো বাৰু? সেয়েহে আমি সপ্তস্কন্ধ ভাগৱত খুব চমুৱাই আনিছোঁ এইকাৰণে সময় অতীত। গতিকে গাই থাকিলে আজিৰ দিন নহয়, সপ্তদিন যদি মই শ্ৰৱণ কৰোঁ, কীৰ্তন কৰোঁ, আপোনালোকে শ্ৰৱণ কৰি আমনি নাপাব। কাৰণ ভাগৱতৰ আটাইতকৈ তাৎপৰ্যপূৰ্ণ আখ্যানটো হ'ল সপ্তস্কন্ধ ভাগৱত। যি সপ্তস্কন্ধ ভাগৱতে এজনৰ পথ বেলেগ দিশলৈ পৰিণত কৰিব পাৰে, যদি আমি শুদ্ধ অন্তৰে সেই ভাগৱতক আমি সেৱন কৰিব পাৰোঁ। গতিকে আমি অন্তিম সময়লৈ আহিলোঁ। আমি নিজেও বুজি পাইছোঁ যে মৃত্যুৰ আমাৰ হ'ল সমাগত। যিহেতু জীৱনৰ সৰহভাগ দিন নিদ্ৰাতে পাৰ কৰিলোঁ, জীৱনৰ সৰহভাগ দিন শিক্ষা অমলোতে জামলোতে ভাজ্য সহিতে পুত্ৰ লগত খেলা ধূলা কৰোঁতে গ'ল। মাত্ৰ আৰু কেইটিমান সময় আছে আমাৰ সমাজত। গতিকে আমি সেয়েহে ভগৱন্ত চৰণত জনাইছোঁ, জানিলোঁ কৃষ্ণ জানি